14 ভুৱনৰ সৃষ্টি। 14খন ভুৱন, পৃথিৱীক লৈ ওপৰত 7টা স্তৰ আছে। পৃথিৱীক কোৱা হয় ভূমণ্ডল, ইংৰাজীত ইয়াক আৰ্থ বুলি কোৱা হৈছে। ভূ, ভুৱ, স, মহ, জন, তপ, সত্যম, 7টা স্তৰ। আমি যদি এই পৃথিৱীখনকে সৰ্বশেষ বুলি ভাবোঁ আৰু ইয়াৰ পিছত যদি একো নাই বুলি ভাবোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো নিষ্ফল হ'ব। অলপ আগতে আমাক পাতৰ প্ৰভুৱে খুব সুন্দৰ বৰ্ণনা কৰিল যে আমি পৃথিৱীত যিখিনি সময় আছোঁ, ইয়াৰ পিছৰ ভয়াৱহতাটোৰ কথা ভাবিহে মানুহে ভাল কৰ্ম কৰা উচিত, আৰু অধিক আমি শাস্তিৰ বাবে সন্মুখীন হ'ব লাগিব যদি পৃথিৱীত মানৱ জন্ম পাই হৰিক ভজনা নকৰোঁ। এই 7টা ভুৱনৰ ওপৰত আছে বিশেষভাৱে বৈকুণ্ঠ বৰ্ণনা কৰিব, আৰু সেই সত্যমৰ পিছতে আছে কৈলাশ। আমি কৈলাশ সাধাৰণতে যি পৰ্বতৰ কথা কৈ আছোঁ, এয়া আমাৰ পৃথিৱীত থকা কৈলাশখনৰহে, কিন্তু আচলতে প্ৰভু শিৱই যি জেগাত থাকে 14 ভুৱনৰ ওপৰ স্তৰটো কৈলাশ। এই ভাগৱতত পামেগৈ, আজি এইখিনিকে ওলাব। তাৰ পিছত আছে বৈকুণ্ঠ, যে 14 ভৱনৰ ওপৰত যি কৃষ্ণৰ নগৰ আছে, ব্ৰহ্মাণ্ড বাজসিতো কৃষ্ণৰ নগৰ, যাৰ নমস্কাৰ কৰে সুৰাসুৰ নৰ। 14 ভৱনৰ ওপৰত আছে বৈকুণ্ঠ। এই 7টা স্তৰৰ পিছত পাতালৰ ফালে আকৌ আৰু 7টা আছে। অতল, বিতল, সুতল, তলাতল, ৰসাতল, পাতাল। ওপৰত 7, তলত 7, 14 ভুৱনৰ সৃষ্টি। প্ৰত্যেকতে ক'ত ক'ত কোন কোন থাকে আজি বৰ্ণনা হ'ব। আমি বহুতে কেতিয়াবা সংশয় আহি যায়, এজন মানুহৰ মৃত্যু হ'ল, সমস্ত শূন্য হৈ গ'ল। শূন্যই যদি হ'ল, তেতিয়াহ'লে পিতৃ শ্ৰাদ্ধ কিয় কৰি আছোঁ? ঠিকে আছে, এজন মানুহৰ মৃত্যুৰ লগে লগে সমস্ত শেষ, আমি বাৰ্ষিক শ্ৰাদ্ধবোৰ কিয় কৰি আছোঁ? পিতৃপুৰুষৰ শ্ৰাদ্ধ, 9 পুৰুষৰ শ্ৰাদ্ধ কৰিছোঁ। আৰু 21 পুৰুষ উদ্ধাৰৰ কথা নৃসিংহই প্ৰহ্লাদক কৈ থৈ গ'ল। আত্মাটোৱে নিজৰ কৰ্ম অনুসাৰে নৰকত দুখ ভুঞ্জিব লাগিব, শাস্ত্ৰত সিদ্ধান্ত দিয়া আছে। সেই তলৰ 7খন পাতালৰ তলত আছে সঞ্জীৱনী পুৰী নামৰ 84খন ভয়ংকৰ নৰক। যিকেইখন নৰকৰ বৰ্ণনা ভাগৱতৰ 6ষ্ঠ স্কন্ধত পাত পাতকে দিয়া আছে। শুনি পৰীক্ষিতৰ বুকু কঁপি গৈছিল। এই পৃথিৱীত যদি মানুহে মনুষ্য জন্ম পায়ো অখাদ্য ভক্ষণ কৰে, ধৰি লৈছোঁ সুৰাপান কৰে, তেওঁৰ কি শাস্তি দিব? ভাগৱতত লালাভক্ষত দিয়া আছে। লালাভক্ষ নামৰ নৰকত তেওঁ পৰিব। 3জন 4জন যমদূতে ভৰিয়ে হাতে হেঁচা মাৰি ধৰি লোহা গলনাংগৰ লোহাটোক লিকুইড কৰিব, টপ টপকে একদম জুলীয়া কৰি লৈ গৰম লোহাৰ সুমুৱাই দিব। জুলীয়া খা, পৃথিৱীলৈ গৈ মনুষ্য জন্ম লাভ কৰি পান কৰিব লাগিছিল অমৃত, পান কৰিছিলা তুমি বিষ। দিয়া আছে, পাত পাতকে দিয়া আছে, আপোনালোকে চাই ল'ব। কথা ভাগৱত আছে, কথা ভাগৱতত ভালদৰে বুজি পাব। ঠিক সেইদৰে ধৰি লৈছোঁ কোনোবা এগৰাকী নাৰীয়ে যে নিজৰ সতীত্ব ধৰ্মটো ৰক্ষা নকৰি উপপতি ভজনা কৰিছে। সেই উপপতি ভজনাত তেওঁ কি কৰিব? যিখিনি পাপ কৰিছে তাৰো ফল তাত পাব। 14 ভুৱনৰ বৰ্ণনাত দি আছে। এতিয়া ইয়াতে উল্লেখ কৰিছে, কৃষ্ণক কৰিলা স্তুতি পাছে তত্ত্বগণে, জীৱৰূপে সবাতো পখিলা নাৰায়ণে। তত্ত্ববিলাকে কি কৰিব পাৰিছিল? তেওঁলোকে নিজে নিজে সৃষ্টি কৰিব পৰা নাই, ৰৈ আছে। আৰু প্ৰত্যেকটো তত্ত্বতেই প্ৰভু ভগৱন্তই প্ৰৱেশ কৰি চৈতন্য কৰিলে। গুৰুজনাই বৰ ধুনীয়া এটা উদাহৰণ দিছিলে। সূৰ্যটো যেতিয়া উদয় হ'ব, আমি হাজাৰ হাজাৰ মানুহে যদি একোখন যদি দাপোন লৈ থাকোঁ, প্ৰত্যেকৰে দাপোনত প্ৰতিবিম্ব পৰাৰ দৰে প্ৰভু ভগৱন্তৰ অংশৰ জীৱবোৰ আমি সকলো সেই প্ৰতিবিম্বত প্ৰতিফলিত হওঁ। সেয়েহে প্ৰভু ভগৱন্তৰ শক্তি জীৱাত্মাত যিহেতু আছে, সেইকাৰণে আমি ভক্তিৰ মাধ্যমেৰে জীৱনটোক শান্তিপূৰ্ণ কৰি তুলিব পাৰোঁ। যদি প্ৰভু ভগৱন্তৰ আদেশ মতে ভক্তি নকৰোঁ,
তেতিয়াহ'লে শাস্তিবোৰ যে পাব লাগিব 14 ভুৱনৰ বৰ্ণনাত দিয়া আছে। আহক এখন এখনকৈ প্ৰতিখনৰে বৰ্ণনা দিছে। স্বলোক স্বৰ্গত কোন থাকিব, পৃথিৱীত কোন থাকিব, মহলোকত কোন থাকিব, বৰ্ণনা দিয়া আছে। প্ৰভুজনৰ কণ্ঠে আমি পদবন্ধে প্ৰথম শ্ৰৱণ কৰিছো। জয় কৃষ্ণ। মই লীলা কৰিব নাহিকে তোৰ ইচ্ছা, যতে কবুলিও বাক্য হবে দেখুইছা। ঈশ্বৰৰ কথা ক্ষেত্ৰ কৃতিময় সাত খণ্ড স্বৰ্গতৈতে নিৰ্মিলা। অতি সুন্দৰ বিৱৰণ যে প্ৰভু ভগৱন্তৰ নিৰ্দেশত যেতিয়া এই ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল, তাত থকা আৱৰণবোৰৰ কথা উল্লেখ কৰিছে। এই পৃথিৱীখনক চাৰিওদিশেৰে ঘেৰি আছে বায়ুমণ্ডল। লিখিছে মহাবায়ু আৱৰিয়া আছে সেউজ জল। পানীয়েও আৱৰি আছে, বায়ুৱে আৱৰি আছে। বিজ্ঞানে প্ৰমাণ কৰিছে যে বায়ুত 3টা স্তৰ আছে। প্ৰথমতে ষ্টেটস্ফিয়াৰ, টপস্ফিয়াৰ আৰু এটা আছে আয়নস্ফিয়াৰ। এই 3টা বায়ুমণ্ডলৰ প্ৰথম যিটো টপস্ফিয়াৰত আছো, ইয়াত অক্সিজেনৰ ইমান ধুনীয়া এটা ব্যৱধান আছে, প্ৰত্যেক জীৱ জন্তুৱে উশাহ নিশাহত অসুবিধাই পোৱা নাই। যদি কেই কিলোমিটাৰ ওপৰলৈ যায় তেতিয়াহ'লে অক্সিজেনৰ এটা পৰিমাণ প্ৰয়োজন হ'ব। তাতোকৈ যদি বেছিকৈ যোৱা যায় অক্সিজেনবিহীন মানুহ জীয়াই থাকিব নোৱাৰিব, অক্সিজেন তালৈ লৈ যাব লাগিব। বায়ু আছে, পানী আছে আৰু আকাশেৰে সুন্দৰভাৱে ব্ৰহ্মাণ্ডখন আগুৰি আছে। তথাপিও প্ৰভু ভগৱন্তই লীলা কৰিবৰ বাবে যেতিয়া ইচ্ছা কৰিছে, মায়াই কিন্তু এনেকুৱা ব্ৰহ্মাণ্ড ৰচনা এতিয়াও কৰিব পৰা নাই। ভগৱন্তই নিৰ্দেশ কৰিছে, মই লীলা কৰিব নাহিকে তোৰ ইচ্ছা, যতে ক বুলিলো বাক্য সবে দেখো মিছা। হে মহামায়া, বহুত ইক' হৈ আছে। শব্দটো শুনিবলৈ ভাল লগা নাই, আচলতে মোৰ নিজৰে ভাল লগা নাই। ইক'টো অলপ কমাই দিবচোন কাইণ্ডলি। সেইটোতো একদম ভাল নহয় নহয়। বিষ্ণুপ্ৰভুৱেতো ভালে বুলি কৈ গৈছিল। জয় কৃষ্ণ। এইটো অলপ ইক'টো তে কৈছে, ঈশ্বৰৰ কটাক্ষে প্ৰকৃতি ভয়ভীত, সাত খণ্ড স্বৰ্গতৈতে নিৰ্মিলা তৰিত। আৰু প্ৰভু ভগৱন্তই যেতিয়া তেওঁৰ ইচ্ছা পূৰ্ণ হোৱা নাই বুলি ক'লে, প্ৰকৃতিৰ তেতিয়া বেয়া লাগি গ'ল আৰু ভয়তে 7খন স্বৰ্গ লগে লগে তৰিত শব্দটোৱে বুজাইছে মুহূৰ্ততে, চকুৰ প্ৰচাৰতে কি কৰিছে, 7খন স্বৰ্গ নিৰ্মাণ কৰিছে। বাৰু যা নহওক, হে প্ৰভুসকল আই মাতৃক হ'ব। আচলতে মহাভাগৱতৰ পৰা আমি ইয়াৰ পৰা ল'ব লগা দিশটো হৈছে ভক্তিৰ দিশ। ইয়াতে জ্ঞানৰ বহুত খণ্ড আছে, বিভিন্ন আধ্যাত্মিক পৰমাৰ্থিক কথাৰে ভৰি আছে। ইয়াৰ পৰা আমাৰ ল'ব লগা বস্তুটো কি, শ্ৰৱণ কীৰ্তন ভক্তিৰ মাধ্যমেৰে আমি যাতে গতি সাধন কৰিব পাৰোঁ। জয় কৃষ্ণ। ইক'টো কমাই দিব প্ৰভু অলপ। বেছি ইক' হ'লে শব্দটোৱে নিজৰ কাণত পৰে, শ্ৰুতি মধুৰ নহয়। ইক'টো কমাই দিয়ক, এইটোত কমাই দিয়ক, হৈছে হ'ব। জয় কৃষ্ণ। কনচেন্ট্ৰেটটো নষ্ট হৈ যায়। বাৰু হ'ব, মিলি থাকিব। বাৰু যা নহওক, এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল, দুৰ্লভ ভাৰতত মনুষ্য জন্ম পাইলো, তোমাক নেসেবি প্ৰভু বৃথা জনম গোৱাইলো। নিশ্চিন্তিলো একবাৰ তোমাৰ চৰণ, তৰু বন যিয়ে যেন আমাৰ জীৱন। যে এই ভাৰতবৰ্ষত মানুহৰ জন্ম লাভ কৰিবলৈ
আমি পাৰ হৈ যোৱা জন্মবিলাকত প্ৰত্যেকটা জন্মতেই ভগৱানক প্ৰাৰ্থনা কৰি আছো যে ভাৰতবৰ্ষত মানুহ হিচাপে জন্ম দিয়া, তোমাৰ চৰণ সেৱা কৰি যি প্ৰতিবিম্ব পৃথিৱীলৈ আহিলো, তোমাৰ ৰশ্মিৰে পোহৰিত হৈ আকৌ তোমাৰ ওচৰলৈ ঘূৰি যাওঁ। যদি প্ৰভুৰ ওচৰলৈ ঘূৰি যাব লগা পৰা নাযায়, আমি যিমানবোৰ কাম কৰিম, পুণ্যখিনিৰ বাবে স্বৰ্গগমন, পুণ্য শেষ হ'লে আকৌ নৰকত পতন। তৃতীয় স্কন্ধটো কপিলে দেৱহূতিক কৈ আছে। চতুৰ্থ স্কন্ধত প্ৰাচীন বহি ৰজাক নাৰদে বুজাই দি আছে যে হে ৰজা, যে এজন ব্যক্তিয়ে কৰা কৰ্মৰ ফল কেতিয়াও নিষ্ফল হ'ব নোৱাৰে। অৱশ্যম এব ভুক্তব্যম কৃত কৰ্ম শুভ বা অশুভম। বেয়া কাম কৰিলেও আপোনাৰ ফল আপুনিয়ে ভুগিব লাগিব, ভাল কাম কৰিলে আপুনি আপোনাৰ কাম ভুগিব লাগিব। সেইকাৰণে নাৰদে বাধা দিছিল ব্যাসক। নাৰদে কৈছিল, হে ব্যাস, তুমি যিসমূহ ৰচনা কৰিছা স্বৰ্গ আৰু নৰকৰ কথাই লিখিলা, তুমি ভক্তিৰ কথা নিলিখিলা। যে নানা দেৱ পূজয় কৰে, নানা হিংসা কৰ্ম কৰে, নানা দেৱ পূজয় পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মজৈ। তাৰ অৰ্থ, যিমানবোৰ শাস্ত্ৰ ৰচনা কৰিলে ভাগৱতক বাদ দি আচলতে জগতখনকে সৰ্বনাশ কৰি দিলে। সেই সোপাই চলি আছে এতিয়াও। নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। সেইকাৰণে কৈছে, অৱশেষত সিদ্ধান্ত দিছে, মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। ভক্তিৰ দিশটোত কেৱল প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ, তেওঁৰ গুণ লীলা শ্ৰৱণ নাইবা কীৰ্তনক কলিযুগৰ মহাধৰ্ম বুলি শাস্ত্ৰই সিদ্ধান্ত দিলে। পৰম ঈশ্বৰ দেৱ কৃষ্ণ নাৰায়ণ তান মহা ভক্তিটো শ্ৰৱণ কীৰ্তন। এই যে আপোনালোকে গোটেই কৃষ্ণ কথা যে শুনি আছে, শ্ৰদ্ধাৰে যে শুনিছে, তাৰ ফলস্বৰূপে প্ৰভু ভগৱন্তই আপোনালোকক হৃদয়ত প্ৰেমানন্দ জগাই তুলিব, নিজৰো পৰম প্ৰশান্তি আহিব। সেইটোৱে ভক্তিৰ মাধ্যমৰ মূল বক্তব্য বুলি শাস্ত্ৰই সিদ্ধান্ত ৰাখিছে। এতিয়া চাব, এইখনখন মহাভাগৱত 12 স্কন্ধৰ ভাগৱত সদায় ব্যাখ্যা কৰি থকা, সদায় পঢ়ি থকা ব্যক্তিসকলেও ক'ব নোৱাৰে কোনটো খণ্ডত কিমান কি কি আছে। পাৰিব নেকি? মূলখিনি পাৰিব। বোলে প্ৰথম স্কন্ধত ব্যাস নাৰদ সংবাদ, পৰীক্ষিতৰ জন্ম। দ্বিতীয় স্কন্ধত পৰীক্ষিতৰ প্ৰশ্ন উত্তৰ দিছে। তৃতীয় স্কন্ধত অনাদি পতন আৰু সৃষ্টিলীলা আছে, ভক্তিযোগ আছে। চতুৰ্থ স্কন্ধত বোলে ভক্ত ধ্ৰুৱৰ কথা আছে, তাতে দক্ষ যজ্ঞ কথা আছে। পঞ্চম স্কন্ধত ভৰতৰ কথা আছে। ষষ্ঠ স্কন্ধত মুখ্যভাৱে আনিছে নৰক বৰ্ণনা আৰু অজামিলৰ কাহিনী। সপ্তমত আনিছে ভক্তৰ ধ্ৰুৱৰ কথা। অষ্টমত আনিছে বিশেষকৈ সমুদ্ৰ মন্থন। নৱমত আনিছে ৰামৰ লীলা, বংশলীলা। দশমত কৃষ্ণলীলা। একাদশত প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাগ মুহূৰ্তত অতি সুন্দৰভাৱে তেওঁৰ অতি প্ৰিয় ভক্তক যিবোৰ উপদেশ দি থৈ গৈছিল। দ্বাদশত কি আছে? দ্বাদশত অতি সুন্দৰভাৱে কলিযুগৰ ধৰ্মৰ লক্ষণ মাৰ্কণ্ডেয়ৰ যি মায়া দৰ্শনটোকে মূল বক্তব্য ৰাখি ভাগৱত সামৰিছে। চমুকে কোৱাটো সহজ, পাতকে ফঁহিয়াটো সম্ভৱপৰ নহয়। একেৰাহে 100 বছৰ অধ্যয়ন কৰিলেও ইয়াক কিন্তু ভালদৰে অনুভৱ কৰিব পৰা যাব। ইয়াত সিদ্ধান্ত এটা দিছে, যদি কৃষ্ণৰ একান্ত ভকত হ'ব পৰা যায়, তেতিয়া ব্যাসে সুকে কৈছে যে কিঞ্চিত হয়তো বুজাটো সমৰ্থন সম্ভৱপৰ হ'ব। বাৰু যা নহওক, এই কৃষ্ণ ভক্তিৰ লগতে সংযোগ কৰি আমি 14 ভুৱনৰ সৃষ্টিত কিছু আলোচনা কৰিম। কোনখন ভুৱনত কোন আছে, প্ৰভুজনক আমি আগুৱাই যাবলৈ অনুৰোধ কৰিছো। জয় কৃষ্ণ। চমুকে যাম। আদি
পদি ঘূৰি জয় কৃষ্ণ জয় কৃষ্ণ। ইয়াতে লিখিছে কহি বহু সমস্তে নিপতি শুনিও ক কিন্নৰৰ নৰৰ বাসা হুইবে ভূলোক। ভূলোক মানে পৃথিৱীত মানুহৰ বাহিৰেও পুৰুষ মহিলাৰ বাহিৰেও আৰু এটা প্ৰাণী জীয়াই থাকিব, সেইটো হৈছে কিন্নৰ। পুৰুষো নহয় মহিলাও নহয়। যিটো ৰেলত গ'লে আপুনি দেখা পাব, কোনো ডাঙৰ ডাঙৰ টাউনত দেখা পাব, মানে পুৰুষ নাৰী উভয়ৰ মধ্যত পৰে কাৰণে কিন্নৰ বুলি কোৱা হৈছে, যিটো প্ৰমাণ সিদ্ধ। গন্ধৰ্ব কথা আমাক ইয়াতে কোৱা নাই, কিন্তু গন্ধৰ্ব বিদ্যাটো আমি খোল তাল লৈ গন্ধৰ্ব বিদ্যা কিছু অনুকৰণ কৰিছোঁ। আৰু যিসকল গন্ধৰ্ব লোকৰ পৰা আহিব, তেওঁলোকৰ কণ্ঠ, তেওঁলোকৰ মগজুৰ স্মৃতি ইমান প্ৰখৰ হ'ব। এই আমি অলপতে যে ডাঙৰ যে গায়ক যে ঢুকাই গ'ল, অসমত হুলস্থুল লাগি আছে, তেওঁৰ বিষয়ে ছেকেণ্ড ষ্টেপত আহিব। ভূলোক, ভুৱলোক, স্বলোক, গন্ধৰ্বলোক, গোটেইবিলাক আহি যাব ভাগে ভাগে। এতিয়া এইকাৰণে এইখিনি চমুকে বৰ্ণনা কৰিবলৈ যোৱা গৈছে যে আমি আমাৰ মন মগজুত এটা কথা সিদ্ধান্ত কৰি ল'ব লাগিব যে মৃত্যুৰ পিছতো অন্য কেইখন জগত আছে, য'ত ভাগৱতে প্ৰমাণস্বৰূপে উল্লেখ কৰি আহিছে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে লিখিছে তেখেতৰ উপদেশমালাত, বিজুলী চমক যেন জীৱন অথিৰ, কৈত কেতিক্ষণে পৰে নহিকে স্থিৰ, প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত, কৃষ্ণ গুণ নাম ইহে পৰলোক বৃত্ত। বৃত্ত বুলি কওঁতে কি কৈছে? ধন, সম্পদ, ঐশ্বৰ্য, বিভূতি। পৰলোক বুলি কোৱা হৈছে, ইহলোকৰ কথা কোৱা নাই। ইহলোক মানে এই দেখাচাৰ পৃথিৱীখন। পৰলোক যাক আমি চকুৰে দেখা নাই, শাস্ত্ৰৰে তাক প্ৰমাণ হিচাপে ৰাখি থৈছে, বিশ্বাস কিন্তু কৰিবই লাগিব। সৰু উদাহৰণ, আমাৰ বনিয়া বাপে আমেৰিকাখন আছে, বিশ্বাস কৰেনে? আমেৰিকা যে আছে, বিশ্বাস কৰে? দেখিছেনে কেতিয়াবা? দেখা নাই, কিন্তু শুনাৰ কাৰণে বিশ্বাস কৰিছে। এতিয়া আমি নৰকখন দেখা নাই, শাস্ত্ৰই লিখিছে কাৰণে নৰকক বিশ্বাস কৰিছোঁ। বুজিব পাৰিছেনে? আৰু আপুনি মই চকুৰে নেদেখিলোঁ বুলিয়ে যদি বিশ্বাস নকৰোঁ, ভুল হ'ব। মনটো আমাৰ আছে, দেখিছোঁ নেকি? আত্মাটো আছে, দেখিছোঁ নেকি? বায়ু আমি লৈ আছোঁ, দেখিছোঁ নেকি? নেদেখা বস্তুকেইটাৰ ওপৰত বিশ্বাসৰ ওপৰত চলি আছে। সেইকাৰণে কোৱা হৈছে বিশ্বাসে মিলয় হৰি। শাস্ত্ৰত সিদ্ধান্ত দিছে, ভাগৱত যিহেতু প্ৰভু ভগৱন্তৰ মুখৰ বাণী, ভগৱন্তই কেতিয়াও অসত্য প্ৰকাশ কৰিব নোৱাৰে। বেয়া কাম কৰিলে ফল ভুঞ্জিবই লাগিব, শাস্ত্ৰৰ শেষ সিদ্ধান্ত। আৰু যা নহওক, শাস্ত্ৰত আৰু দুটামান বিশেষ কথা উল্লেখ কৰিছে। মনুষ্য শৰীৰৰ পাই যিটো নৰগণ নকৰে যদি প্ৰভু কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন, বিফল জনম তাৰ ভৈল সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। বেদস্তুতিত লিখিছে, বেদে প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, মনুষ্য জীৱন পায় কোনোৱে যদি তোমাক নভজিলে তাৰ কমাৰৰ ভাঠি আৰু তাৰ মাজত পাৰ্থক্য আহি নপৰে। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বস্তুটো হৈছে ভক্তি। এতিয়া যদি সোধা যায়, জানিবলৈ ইচ্ছা কৰা যায়, ভক্তি মানে কি? যে আমাৰ মনটো ভগৱানৰ কথা শুনাত বা গোৱাত যদি লগোৱা যায়, নাইবা স্মৰণ কৰাত লগোৱা যায়, তাৰ নামেই ভক্তি। এতিয়া যে আপোনালোকে শুনি আছে কথাখিনি, কিবা এটা কৈ আছে, শুনি আছোঁ, এই যে শুনি আছে,
মনটো স্থিৰ হৈ আছে, ষ্টেবল হৈ গ'ল। মনক কৰিয়া নিশ্চল, যে গম পালো আজি পৃথিৱীত কিন্নৰ বাস কৰে আৰু নৰ নাৰী বাস কৰে। ইয়াৰ পিছত বা ভুৱলোকত কোন বাস কৰে? ভাগে ভাগে আহি যাব। সেইকাৰণে মনটো যে কৃষ্ণৰ কথাত দিয়া গ'ল, ইয়াৰ নামে ভক্তি বুলি কোৱা হৈছে। আৰু এই ভক্তিৰ বিষয়ে কোৱা হৈছে প্ৰত্যেক দিনাই অকণমান সময় হ'লেও কৃষ্ণ কথা শুনিব দিছে বা গাবলৈ দিছে। কৈছে আকাশে সঞ্চৰে ৰবিৰথ বায়ু, সূৰ্যৰ লগত হৰৈ জগতৰে আয়ু। একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ অবিনে আনৰ জীৱন যায় বৃথা। ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা সন্ধিয়া অস্ত সময়লৈকে যদি এবাৰো কৃষ্ণক ভাবিবলৈ সময় নহ'ল, তেওঁৰ জীৱনটো বৃথা বুলি সিদ্ধান্ত দিছে। আৰু কৃষ্ণ উল্লেখ কৰিছে নিজেই, শ্ৰৱণং সৰ্ব ধৰ্মেভ্যো বৰং মন্যে তপোধনা। কৃষ্ণ কথা শুনাটোৱে হৈছে ধৰ্মৰ শ্ৰেষ্ঠ প্ৰতিপাদ্য বিষয়। শ্ৰৱণাত বৈকুণ্ঠস্থ কৃষ্ণ কৈছে অদ্যপি লভ্যতে। কৃষ্ণ কথা শুনোতে 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 প্ৰভু ভগৱন্তৰ স্বৰূপ, প্ৰভু ভগৱন্তৰ কাৰ্যবোৰ লাহে 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 আহি হৃদয়ত আৰু মগজুত বাস কৰিব। সেইকাৰণে শুনি থাকিব লাগে, শুনি থাকিব লাগে। আহক ইয়াৰ চাৰি শাৰীত ভুৱলোকত কোন আছে, স্বৰ্গত কোন আছে, মহলোকত কোন আছে, চাৰিটা লোকৰ কথা উল্লেখ কৰিছে। ভূ, ভুৱ, স, মহ, জন। এতিয়া ভূলোকটো পাই গলো, আৰু চাৰিটা লোকৰ কথা আমি প্ৰভুজনৰ কণ্ঠৰে চাৰি শাৰীত শ্ৰৱণ কৰো। জয় কৃষ্ণ। এবাৰ দ্বিতীয় স্তৰ ভুৱলোক। ভুৱলোকত যিসকল ব্যক্তি থাকে তেওঁলোক গীত, মাত আৰু কণ্ঠত সৰ্বশ্ৰেষ্ঠ। জুবিন গাৰ্গ ভুৱলোকৰ পৰা আহা, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা ভুৱলোকৰ পৰা আহে। গন্ধৰ্বসকলে গীত গায়, অপ্সৰাসকলে নৃত্য কৰে, বহুত জেগাত পাব। কৃষ্ণই যেতিয়া পৃথিৱীলৈ আগমন কৰিলে দাপৰত, গন্ধৰ্ববিলাকে, কিন্নৰবিলাকে, অপ্সৰাবিলাকে নৃত্য কৰি আছে, পুষ্পবৃষ্টি কৰি আছে। এতিয়া লিখিছে গন্ধৰ্ব খবৰ ভুৱ লোকে হুইবে থিতি, স লোকত ইন্দ্ৰ দশ দিগপালপতি। ভুৱলোকৰ ওপৰত কি আছে? স্বৰ্গ। ভূ ভুৱ স, এইটোতো আমাৰ মন্ত্ৰ আছে। আমাৰ হিন্দুসকলে সাধাৰণতে ওম ভূ ভুৱ স, যিটো আমাৰ গায়ত্ৰী মন্ত্ৰ, তাতে লিখা আছে স্বৰ্গ। স্বৰ্গখন আমি আচলতে পৃথিৱীৰ পৰাই দেখা পাওঁ, অনুভৱ কৰিব নোৱাৰো। স্বৰ্গত থাকে দেৱতাসকল, ইন্দ্ৰ, অপ্সৰা, পুণ্য আত্মা আৰু দেৱতা। দেৱতাসকলৰ ভিতৰত সূৰ্যটো দেৱতা হয়। জয় কৃষ্ণ। সূৰ্যটোক দেখিছেনে নাই? দেখিছে?
সূৰ্যটোক দেখিছে যেতিয়া স্বৰ্গখন আচলতে আমি দেখিছো, কিন্তু আমি তাৰ বাকীবোৰ দেখা নাপাওঁ। চন্দ্ৰক দেখিছে, কালি পূৰ্ণিমা গৈছে, বাহিৰলৈ ওলাই গ'লে ওলালে কিজানি মস্ত এক গোল হৈ। চন্দ্ৰও স্বৰ্গতে আছে। আমি পৃথিৱীৰ পৰা স্বৰ্গক যিদৰে দেখিছো, তে স্বৰ্গত থকা ব্যক্তিসকলে নৰকখন দেখা পাই থাকে সদায়। সেইকাৰণে স্বৰ্গত থকা জীৱবিলাকক সদায় ভয় থাকে, কোনদিনাখন গটা মাৰি দিয়ে ঠিক নাই। জয় কৃষ্ণ। বুজি পাইছে? পুণ্য কৰ্ম কৰি যেতিয়া জীৱাত্মাবোৰ স্বৰ্গলৈ যায়, স্বৰ্গৰ পৰা নৰকখন দেখি আছে, কুম্ভীপাক নৰক, ভয়ংকৰ ভয়ংকৰ কিম্ভূত কিম্বাকাৰ ঘৰিয়াল সোপাই দাঁত মেলি আছে। তাতে গৈ কাৰোবাক পেলাই দিছে, 5টা 6টা ঘৰিয়ালে লগ লাগি টুকুৰা টুকুৰিকৈ মুহূৰ্ততে শেষ কৰি দিছে। দেখা পাই আছে, অপ্সৰৰ লগত থকা পুণ্যত্মাই বুকু কঁপি আছে। শাস্ত্ৰত বহুত জেগাত লিখা আছে। সেইটো অধ্যয়ন কৰিব লাগিব, বুজি পাব লাগিব, জানিব লাগিব। এতিয়া চাব, ভুৱলোকৰ পৰা আহিছে গন্ধৰ্ব বিদ্যাৰ সমস্ত ব্যক্তি। সেই গন্ধৰ্ব বিদ্যাৰ ব্যক্তিসকলৰ কণ্ঠ আৰু সুৰ নিজে নিজে নিগৰি থাকে। অসমত তেনেকুৱা প্ৰথিতযশা শিল্পী বহুত জন্ম হৈ গৈছে। মহিলাসকলৰ ভিতৰতো অজস্ৰগৰাকী গায়িকা আছে। লতা মংগেশকাৰ কিমান নাম কৰা গায়িকা, সেইসকলে আহিছে ভুৱলোকত, লিখিছে ইয়াতে। স্বৰ্গলোকত আছে ইন্দ্ৰ দশপাল দিগ সমস্ত, তাৰ ওপৰত 4 নম্বৰত আছে মহলোক। সেই মহলোকতেই ধ্ৰুৱৰ অধিষ্ঠান আৰু হৃদি নাৰায়ণ। প্ৰভু ভগৱন্তৰ 3টা বিশেষ ৰূপ, এটা নিৰাকাৰ নিৰঞ্জন, সেইটো মূল শক্তি কৃষ্ণৰ। তাৰ পৰা তেওঁ নিশাহত কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, তাৰ এটা ৰূপ। সেইসকলৰ পৰা আকৌ প্ৰত্যেকৰে হৃদয়ত যাব পৰা এটা এটা ৰূপ। সেইকাৰণে কোৱা হৈছে প্ৰভু ভগৱন্তৰ অংশ আমাৰ হৃদয়ত প্ৰত্যেকৰে আছে। সি থাকালৈকে আমাক কোনেও একো কৰিব নোৱাৰে। পুৰি পেলাব পাৰিব নেকি জীৱন্ত মানুহ এটাক? কিন্তু যদি সেই পবিত্ৰ বস্তুটো শৰীৰৰ পৰা ওলাই গুচি যায়, আপুনি বনোৱা কোটি টকীয়া ঘৰটোতো আপোনাক বেছি দিন কিন্তু আত্মা কিমান পবিত্ৰ আৰু শক্তিশালী। সেইটো কৈছে গৰ্ভদৈখায়ী নাৰায়ণ। যিটো গৰ্ভদৈখায়ী নাৰায়ণ, সেয়া তেওঁ প্ৰভু ভগৱন্তৰ নিশ্বাসত কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ এক বিশেষ ৰূপ। আৰু এটা নাৰায়ণ হৈছে যে ক্ষীৰোদক্ষায়ী বুলি কোৱা হয়। নেট মাৰিলে পাব আপোনালোকে। ক্ষীৰোদক্ষায়ী নাৰায়ণ, যিজন প্ৰত্যেকৰে হৃদয়ে 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 স্থাপিত হৈ আছে। তাকেই দৰ্শন কৰিবলৈ মহাপুৰুষ শংকৰদেৱে উল্লেখ কৰিছিল, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, নতুবা তুমি মোৰ ওচৰলৈ আহিব নোৱাৰিবা। বোলে দুজন মানুহ বহি আছে, এজনক এবাৰ এজনে সেৱা কৰিলেগৈ, ধৰি লৈছে মা বনিয়া বাপকে সেৱা কৰিলো আৰু প্ৰভু ইজনক দলিৰ বাপক কিয় নকৰিলে? একে খেলৰে আছিলো, খেল ফালি গ'ল যে মাতা বোলা নাই। জয় কৃষ্ণ। উদাহৰণটো দিছো, আমাৰ বাপে বেয়া পাব নালাগে, প্ৰসংগটো কৈছো। বুজি পাইছেনে? এই যে বৈষম্য আহি গ'ল, তেতিয়া ভক্তি ৰাজ্যৰ পৰা আমি আঁতৰি আহিলো। সূৰ্যটোৱে যে পোহৰ দিয়ে, অকল সাধু লোককে পোহৰ দিয়ে নে? মন্দিৰবোৰতে পোহৰ দিয়ে নে? চোৰ ডকাইত বেয়া জেগা সকলোতে সমানভাৱে পোহৰ দিছে। প্ৰত্যেক ব্যক্তিকে প্ৰত্যেক জীৱকে সমানভাৱে চাবলৈ শিকক, কাৰণ ভগৱানৰ আপুনি একোজন অংশীদাৰ হৈ গ'ল। হিংসা ধৰ্মত যাৰ হিংসা ভাৱ আছে, সি কেতিয়াও ভগৱানক লগ পাব নোৱাৰে। কপিল দেৱহূতিৰ আখ্যানত কপিলে স্পষ্টভাৱে কৈছে, তমোগুণিত মই নাই, তমোগুণিত স্থান দিছো মই শিৱ বাবাক স্থান দিছো, ৰজোগুণিত মই ব্ৰহ্মাক স্থান দিলো, মই সত্যগুণত অধিষ্ঠিত। তুমিও তোমাৰ শৰীৰত থকা দৈবিক গুণ আৰু আসুৰিক গুণবোৰ চিনাক্ত কৰা। গীতাৰ 16 নম্বৰ অধ্যায়ত অৰ্জুনক বুজাই আছে যে প্ৰত্যেক ব্যক্তিৰ শৰীৰত 2টা বিশেষ গুণ নিহিত থাকিব। এটা হ'ল দৈবিক গুণ, ভাল গুণ, আৰু এটা হ'ল আসুৰিক গুণ। এই দুয়োটাকে চিনি লৈ যে আসুৰিকটো অঁতৰাই দৈবিকটোক গ্ৰহণ কৰিব, সেই অৰ্জুন, সেইজন ভকতৰ পাছে পাছে মই ফুৰিম। হে উদ্ধৱ, ভকত বিনে মোৰ কোন আছে, মই ফুৰো মহা ভকতৰ পাছে পাছে। বাৰু জানক, এতিয়া আমি ইতিমধ্যে 5টা স্থান পাই গলো। ভূলোক পালো, ভুৱলোক পালো,
চলোক পালোঁ, মহলোক, তাৰপিছত জনলোক। জনলোকে থাকিবন্ত মহা মহা মুনিগণ, এইটো বিষয়ে অলপ জানিব লগা আছে। কুম্ভ মেলা নাম শুনিছে? এনেকুৱা কিছুমান সন্ত মহন্ত আহে যাৰ বয়স 700, 800 years, 700 বছৰীয়া 800 বছৰীয়া মানুহ আহে। জানেনে বাৰু? এবাৰ মই লক্কৰ বাবা ত্যাগীক পাইছিলোঁ, কামাখ্যালৈ আহিছিল। তেওঁৰ জটা ইমান দীঘল, জটাখন পাৰি পেলাই শুই থাকে। মোৰ সৌভাগ্য ঘটিছিল। তেওঁ খাদ্য কিন্তু কি কৰে, মানুহৰ লাও খোলা এটা আছে, ফল মূল তাতে দিব লাগিব, আৰু খুব ভাং খাইছিল। মই তেখেতৰ লগত এক ৰাতি আছিলোঁ। কিবা কাৰণত তেওঁ শুশ্ৰূষা কৰাৰ মোৰ সৌভাগ্য ঘটিছিল। হিন্দী কথা কয়। তেওঁৰ বয়সটো মই সুধিছিলোঁ, কৈছে আনলিমিটেড। কৈছে সাধুক বয়সৰ কথা নুসুধিব, কিবা জানিব লগা আছে যদি সোধা। অলৌকিক শক্তিৰ অধিকাৰী আছিল। সেই ঋষিমুনিসকল মহলোকত থাকে, বুজিব পাৰিছেনে? জনলোকত থাকে। জনলোকত জন আৰু তপ দুটা লোকত তপস্যা কৰি থাকে। সেই হ'ল সিদ্ধ যোগী পুৰুষ, সাধক। তেওঁলোকে ষ্টেপে ষ্টেপে আগুৱাই গৈ গৈ সত্যম পায়গৈ, একেবাৰে ব্ৰহ্মলোক পাবগৈ। আৰু শাস্ত্ৰই সিদ্ধান্ত দিছে, যদি এজন ডাঙৰ যোগীও হৰিৰ নাম নলয়, ব্ৰহ্মলোকৰ পৰাই পৃথিৱীত পৰেহি। মহাযোগীজনে নিজৰ সাধনাৰ জৰিয়তে যদি ব্ৰহ্মলোক পাবলৈ পৰ্যন্ত সক্ষম হয়, তথাপিও হৰি নামৰ বিনে কেতিয়াও তেওঁ মুক্তি সম্ভৱপৰ নহয়। আৰু হৰি নামক সৰ্বশ্ৰেষ্ঠ কৰি উল্লেখ কৰিছে। অতি সুন্দৰভাৱে এই স্তৰকেইটা কিয় জানিব লাগে? অকল আমি ঠিকনা জানিব লাগিব, ঠিকনা যে এদিন মোৰ মৃত্যু হ'ব, আমি কলৈ যাম জানিবতো লাগিব। এতিয়া আজি ঘৰত মই ওলাইছোঁ, স্কুলৰ পৰা আহি মোক সুধিছে কলৈ যাব, মই বোলো বিষ্ণু মন্দিৰ যাম। এইটো মোৰ ঠিকনা। ঘৰত যদি ক'লোহেঁতেন কলৈ যাওঁ ঠিক নাই ৰবা, জয় কৃষ্ণ, সমস্যা হ'লহেঁতেন। মই মৰিম এদিন। মোক যদি কোনোবাই সোধে তুমি কলৈ যাবা, মৃত্যুত আপুনি কলৈ যাব, মই ক'ব পাৰিব লাগিব যে বেয়া কাম কৰিছোঁ, মই নৰকত যাম, বোলে ভাল কাম কৰিছোঁ স্বৰ্গত যাম। কিন্তু আমাৰ নিজৰ বিশ্বাস, ভগৱানৰ নাম লৈছোঁ, বৈকুণ্ঠত যাম, জয় কৃষ্ণ। এই ঠিকনাটো আপুনি ইহ জন্মতেই কি কৰিব লাগিব? নিজৰ ঠিকনাটো ঠিক কৰি ল'ব লাগিব। কাৰণ মানুহ হৈছে প্ৰভু ভগৱন্তৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ মানৱ জীৱন। যিমানবোৰ জীৱ আছে, সকলো জীৱৰ ভিতৰত মানুহক শ্ৰেষ্ঠ কৰিলে। পৰম পিতাৰ শ্ৰেষ্ঠ উপহাৰ মানৱ জীৱন। আমাক আটাইতকৈ মূল্যৱান সম্পত্তি দিলে, সেইটো হৈছে চিন্তা শক্তি। আমি এই চিন্তাৰ জৰিয়তে নিজৰ বিজ্ঞানসন্মত যুক্তিৰে আমি আমাৰ ঠিকনাটো ঠিক যাবতো লাগিবই। খাটাং এই বিষ্ণু মন্দিৰ আৰম্ভ কৰা ব্যক্তিসকল আছেনে বাৰু? কেতিয়াবাই গ'ল। আজি কিমান তাৰিখ? 2 ফেব্ৰুৱাৰী 2026। ফটো তুলি থৈ দিয়ক বিষ্ণু মন্দিৰৰ মানুহখিনিয়ে। 26টো যেতিয়া 62 হৈ যাব, 62 চনৰ 2 ফেব্ৰুৱাৰী দিনাখন যদি ফটোখন চাই, আমিবোৰ স্বৰ্গীয় হৈ গৈছোঁ, জয় কৃষ্ণ। এই সৰু সৰু ল'ৰা ছোৱালীবোৰ ডাঙৰ ডাঙৰ হৈ যাব, হয়নে? বিষ্ণু বাবৰ ল'ৰাহঁতে কুণ্ডলহঁতে ইয়াত আহি ব্যাখ্যা কৰি থাকিব। 26টো যেতিয়া 62 হৈ যাব, কিমান পৰিক্ৰমা? 30-32 বছৰ পৰিক্ৰমা, বুজি পাইছেনে? তেতিয়ালৈকে আমি আৰু এয়া চিকেন লেগ পিচ চুবাই থকা দাঁত ৰাখি থাকিব নোৱাৰো। এয়া কলা চুলি কহুৱা হৈ যাব, বুজিব পাৰিছেনে? ঠিক সেইদৰে সময়, গতিশীল সময়ত আমাৰ জীৱনটো মৰণমুখলৈ গৈ আছে। আমি আমাৰ ঠিকনাটো শ্ৰেষ্ঠ জীৱন হিচাপে মানৱ জীৱনতে ঠিক কৰি ল'ব লাগিব। পৰীক্ষিতৰ ঠিকনা ক'ত হৈছিল জানে? নৰকত। গোটেই ভাল মানুহটোৱে যেতিয়া বেয়া কাম কৰিলে, শ্ৰমিক মুনিক যেতিয়া তেওঁ মৰা সাপ পিন্ধাই থৈ আহিল, পাপ লাগিল, বৈষ্ণৱ অপৰাধ হৈ গ'ল। সমাধিত থকা শ্ৰমিক মুনিক পিন্ধাব লাগিছিল ফুলৰ মালা, পিন্ধালে সাপৰ মালা। লগে লগে চিংগি অভিশাপ দিলে, যি ব্যক্তিক তুমি ইমান অপমান কৰিলা, তুমি মৰা সাপহে দিছা, 7 দিনৰ ভিতৰত ইয়াৰ জীয়া সাপৰ মালিক তক্ষকে তোমাক খুটিয়াব, জয়। লগে লগে ঠিকনা বদলি গ'ল, নৰক যাব লাগিব। আৰু সেই ঠিকনা
চেঞ্জ কৰি দি অভয় দান কৰিছিলে সুখদেৱে। কি বুলি কৈছে? হে পৰীক্ষিত, মই তোমাক এনেকুৱা এখন শাস্ত্ৰ কম, 7 দিন 7 ৰাতি শুনিবা, তোমাৰ ঠিকনা বদলি নৰকৰ পৰা বৈকুণ্ঠ পাবা। কৈছে প্ৰমাণ ক'ত? বোলে এইখন ভাগৱত শাস্ত্ৰ শুনি, কৃষ্ণ কথা শুনি 48 মিনিটতে এজনে গতি পালে, নৰকৰ পৰা গৈ বৈকুণ্ঠ পালে। কোনে আছিলে? শতাংগ ৰজা। শতাংগ ৰজাই দেৱলোকতে যুদ্ধ কৰিছিল বহুত দিন, মৃত্যুৰ প্ৰাক মুহূৰ্তত যুদ্ধ শেষ হৈছিল আৰু ঋষিমুনি দেৱতাসকলে তেওঁক বৰ দিব বিচাৰিছিল, বৰ নললে। কৈছে চাই দিয়া মোৰ আয়ুস কিমান। কৈছে 2 দণ্ড জীৱা, মাত্ৰ আৰু 48 মিনিট জীয়াবা। 48 মিনিটে যদি জীৱ থাকিব লাগে তে মোক নালাগে বুলি পৃথিৱীলৈ আহি কৃষ্ণক চিন্তা কৰি 2 দণ্ডত বৈকুণ্ঠ পালেগৈ। যে 7 দিনৰ 2 দণ্ডে গতি দিলা শতাংগ নিপতিক, 7 দিনৰ জীৱা তুমি ৰাজা চিন্তা কৰা কি ক। সেই পৰীক্ষিত, এদিনো নালাগে, 48 মিনিটতে যদি এজনে বৈকুণ্ঠ পাব পাৰে, তুমিতো 7 দিন জীয়াই আছা। আৰু ইয়াত বহি থকা মানুহখিনি আমি বহুত দিন জীয়াই থাকিম, জয়। কিহৰ চিন্তা? কিন্তু ঠিকনাটো জানি লৈ ঠিকনাটোৰ মতে টিকেটটো কাটিব লাগিব। যাব মন আছে আপোনাৰ বৃন্দাবনলৈ, যদি জাগিৰোডত টিকেটটো কাটি দিয়ে গুৱাহাটীলৈ, বৃন্দাবন পাবনে? নাপায়। লক্ষ্য স্থান নিৰ্ধাৰণ কৰি ল'ব লাগে। সেইকাৰণে লক্ষ্য নিৰ্ধাৰণ হৈছে ভগৱান প্ৰাপ্তি। সেই ভগৱান যদিও বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক, তেওঁ আমাৰ আছে হৃদয়ত। কৈছে দেৱৰো ঈশ্বৰ হৰি, তান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে, নালাগে নালাগে দূৰক যাইবে, আশা হৰি সবাৰে হিয়াত। যদি হিয়াতে আছে, তাৰ বিষয়ে কৃষ্ণই কিন্তু এটা উদাহৰণ দিছে। যদিও মই বৈকুণ্ঠত থাকোঁ, যদিও মই বিষ্ণু মন্দিৰত আছোঁ, যদিও মই তীৰ্থত থাকোঁ, কিন্তু মই থাকি ভাল পাওঁ মানুহৰ মন্দিৰত। মানুহৰ মন্দিৰত, এইটো মন্দিৰ হয়। মন্দিৰত যিদৰে বেয়া বস্তুৰ প্ৰৱেশ নিষেধ, আপুনিও আপোনাৰ শৰীৰত বেয়া বস্তুৰ প্ৰৱেশ নিষেধ কৰক। জয় কৃষ্ণ। আমাৰ এতিয়া এছামে গধূলি হ'ল নহয়, জয় গ'লেই আৰু। এইটো মন্দিৰ হৈ থকা নাই, ডাষ্টবিন হৈ আছে। আমাৰ মানুহে বনাই আছে ডাষ্টবিন, বনাব লাগে মন্দিৰ। যিমান বেয়া বস্তু আছে পৃথিৱীত, এছামেতো তাকে ভৰাই আছে। যিটো বস্তু এই কিমান দূৰৰ পৰাই গোন্ধ পালেই মনটো বেয়া লাগি যায়, তাকেই ভৰাই আছে। সেয়েহে আমি সকলোকে অনুৰোধ কৰিম, আপোনালোকে আপোনাৰ শৰীৰটোক মন্দিৰ বনাওক, ভগৱানক তাতেই পালন পোষণ কৰক, নিশ্চয় ভগৱানক লগ পাব। সেই মন্দিৰটোত যদি এতিয়া কৃষ্ণ কথা শুনিলে, আমাৰ বাপহঁতে ধুনীয়াকৈ কয়, কৃষ্ণ কথা শুনিলে বোলে ভাগৱতৰ শব্দৰে গৈ একদম হৃদয়ত কৃষ্ণ প্ৰৱেশ কৰে। যদি আপোনালোকৰ হৃদয়ত কৃষ্ণ প্ৰৱেশ কৰি আছে, কোনোবাই যদি তামোল পাণ চূণ চাধা খাই পিক পেলাব ঠাই নাই, মুখতে গিলি দিয়ে, কি হ'ব কৃষ্ণ গতি? জয় কৃষ্ণ, গোটেই দত দত দত। সেয়েহে সকলোবোৰ বেয়া অভ্যাস পৰিত্যাগ কৰক, ভগৱানক পাবৰ কাৰণে সাধনা কৰক। সেইটোৱেই মানৱ জীৱন। আৰু যিমানবোৰ বেয়া বস্তু আছে সেইবোৰক আমি ভৰাই থাকিবলৈ শৰীৰটো নষ্ট হৈ যাব। বেদৰ প্ৰথম উক্তি, শৰীৰম আদ্যম চলো ধৰ্ম সাধনম। ধৰ্ম কৰিবলৈ হ'লে, ঘৰটো মচিবলৈ হ'লে, গোসাঁই সেৱা কৰিবলৈতো শৰীৰটোত বল লাগিব। ইয়াক আপুনি জানিব লাগিব যে কেনেদৰে ইয়াক প্ৰতিপালন কৰিম। আহক অতি সুন্দৰভাৱে সেই মহলোকত থকা সেই তপস্বীসকলে আমাৰ কুম্ভ মেলালৈ সেই গা পা ধুৱে। প্ৰসংগটো বুজি পাইছেনে? তেওঁলোকে শৰীৰটোক এনেকুৱাকৈ সুস্থ কৰি ৰাখিছে যোগ সাধনাৰ জৰিয়তে। তেওঁলোকে প্ৰাণ বায়ুক এনেকুৱাকৈ ৰাখিছে, এৰি দিয়া নাই। গম পাইছেনে? বহুত বছৰীয়া বছৰীয়া থাকে, দেখাই পাব আপোনালোকে নেট চাৰ্চ কৰিলে। এবাৰ ভাৰতবৰ্ষৰ চৰকাৰে ৰিচাৰ্চ কৰিছিল যে কুম্ভ মেলাত যে লাখ লাখ ভক্ত আহিছে, কোনখন ট্ৰেইনত আহিছে। ট্ৰেইনটোত কেইবাখনে দিছে, অসমৰ পৰা দিছে বিশিষ্ট কেইখনমান, নাগপুৰৰ পৰা দিছে কেইখনমান। তেওঁলোকে হিচাপ কৰিছে ইমানখিনিত আহিলেও তাৰ 40%হে হয়, আৰু 60% ক'ৰ পৰা আহিল পিছত তেওঁলোকে আহোঁতে গম নাপালে। গা পা ধুই যেতিয়া গৈছে, একদম তেওঁলোকে চেকাৰ দিছে, চেক কৰাচোন কিমান কিমান গৈছে। যেতিয়া তেওঁলোকে তাত মানুহ নাইকিয়া হ'ল কুম্ভ মেলাত, যে 40%তকৈ কম মানুহে ট্ৰেইন জাৰ্ণি কৰিছে, বাকী 60% ক'লৈ গ'ল? গাড়ী মটৰ নোহোৱাকৈ মনৰ গতিত তপলোকৰ পৰা আহিল
গা ধুলে আৰু গুচি গ'ল। জয় কৃষ্ণ। দিব তপলোকৰ বিষয়ে দিব, আমি শ্ৰৱণ কৰিছোঁ ভাগৱতৰ মাধ্যমেৰে। জয় কৃষ্ণ। চাৰি খাটে ৰৈ গৈছো। কিয় গৈছো জানে? আপোনালোকে জানিব লাগে, এজন ভকতে মৃত্যুবৰণ কৰোঁতে যদি ভগৱানৰ নাম লয়, তেওঁ কলৈ যাব জাগাটো দিছে, কেনেকেনো আগুৱাব দিওঁ কওকচোন? জানিব লাগিব, হয়নে? কাৰণ মই মোৰ নিজৰ অভাজনৰ কথাহে কৈছোঁ, মই ক'লে অহংকাৰ আহে বুলি কয় আৰু নিজৰ কথাহে কৈছোঁ। এটা কথাই বুজি উঠিছোঁ, এদিন মই যাম, যোৱাৰ ঠাইটো মোৰ ঠিক হৈ থাকিব লাগিব। আজি ইয়ালৈ আহিছোঁ, নিশ্চয়তা হৈ আহিছোঁ, দুটা কামৰ ভিতৰত এটা হ'বই, হয় শ্ৰৱণ নহয় কীৰ্তন। লক্ষ্যস্থান বিষ্ণু মন্দিৰ। বুজিব পাৰিছেনে? ঠিক আছে, যিহেতু পঞ্চভৌতিক দেহ প্ৰভু ভগৱন্তয়ো 125 বছৰত বৈকুণ্ঠী হৈছে, মহাপ্ৰভু শংকৰদেৱেও নৰলীলা সামৰিছে, আমি সামৰিবই লাগিব। পিতামহ ভীষ্মই আছিল ইচ্ছা মৃত্যু প্ৰাপ্ত, নাতি পৰিণাতি সকলো দেখিলে, তথাপিও যাব লগা হ'ল। তাৰমানে শৰীৰম অনিত্যানি, এইটো শৰীৰ কেতিয়াও চিৰস্থায়ী হ'বই নোৱাৰে, ক্ষণস্থায়ী। ইয়াক ভাল কৰি ৰখাটো নিজৰ দায়িত্ব। এখন গাড়ী নতুনকৈ কিনি আনক, ভালকৈ ছাৰ্ভিচিং কৰি যদি ভালকৈ ধুনীয়াকৈ পলিচ চলিচ কৰে, 5-6 বছৰলৈকে নতুনেই হৈ থাকিব। যদি অনা দিনাখনৰ পৰা কোনোদিন মচা খবৰে নাই, ছাৰ্ভিচিং কৰাই নাই, 3 বছৰতে ষ্টাৰ্ট বন্ধ হৈ যাব। এইটো 100 বছৰৰ বাবে পাইছোঁ। ইয়াক সময়মতে ছাৰ্ভিচিং কৰিব লাগিব। ছাৰ্ভিচিং কেতিয়া? যে পাৰিলে একাদশীত ব্ৰতত থাকি কলেষ্ট্ৰল আঁতৰাবলৈ ফল মূল খোৱা। বুজি পাইছে? বাপৰে বা, একাদশী অমাৱস্যা পূৰ্ণিমা এনেই দিয়া নাই, এটা ছাৰ্ভিচিং ষ্টেচন হয়। খাদ্য বন্ধ কৰি দিলা, পাকস্থলীত কি হৈছে? কষ্ট কম হৈ আছে। ফল মূল খাইছা, সেই ফল মূলবোৰে তাৰ ভিতৰত থকা ময়লাবোৰ আৱৰ্জনাবোৰ আঁতৰাই আছে। একাদশীত লঘোণ দি চাওক, দ্বাদশী দিনাখন সকুৱা নিচিনা খাওঁ খাওঁ লাগি থাকিব। জয় কৃষ্ণ। মোৰ নিজৰে হয়, প্ৰাৰ্থনা কৰি থাকোঁতে দ্বাদশী দিনা যেতিয়া প্ৰাৰ্থনা কৰোঁ, কাৰণ গোটেই ৰাতিটো থাকোঁ, 24 ঘণ্টা থাকোঁ, ৰাতিপুৱা প্ৰাৰ্থনা সভাত দেখা পাব লাগে কৃষ্ণক, প্ৰসাদকেইটাহে দেখা পাই থাকোঁ। জয় কৃষ্ণ। আজিকালি কমিছে, আগতে মোৰ সেইটো আছিল। প্ৰথম যেতিয়া একাদশী পালন কৰিছোঁ, প্ৰথমে দিনত পালিছিলোঁ, পিছত গম পালোঁ দিনে নিশাই পালিব লাগিব। তাৰ যুক্তি এটা আছে, 24 ঘণ্টা পালাৰ এটা যুক্তি আছে। ধৰি লৈছোঁ আমাৰ প্ৰভুজনক তামোল পাৰিবলৈ দিয়া গ'ল, যদি মাজৰ পৰাই নামি আহে, তামোলৰ থোকটো আহিব জানো? সেই দিনত লঘোণ দিলোঁ, ৰাতি লঘোণ নিদিলোঁ, তামোল থোক নাপালোঁই। দিনে নিশাই পালন কৰিলে 24 ঘণ্টাত কি হ'ব? ফলটো পোৱা যায়। এতিয়া অলপতে ভৈমী একাদশী গুচি গৈছে, যিসকলে পালন কৰিছে জানিছে, ভীমে কৰিছিল যেতিয়া নিজেও কৰিছে চাগে। এতিয়া প্ৰসংগটো কৈছোঁ যে এইদৰে আমি কি কৰিব লাগিব? নিজৰ শৰীৰটোক সুন্দৰভাৱে ৰাখি এই কথাবোৰ ভালদৰে জানি সেই দিনাখনলৈ আমি প্ৰস্তুত হৈ থাকিব। কাৰণ অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যিমান মহাপাপী ন, শেষৰ দিনা যদি নাম ল'ব পাৰিলে, তেওঁ চিধা চিধি বিষ্ণুৰ নিবাস। এতিয়া দি আছে, তপলোক মধ্যে মহা সিদ্ধৰ প্ৰকাশ, জনলোকৰ ওপৰত আছে তপলোক, তপলোকৰ পিছত আছে সত্যলোকে হৈবে ব্ৰহ্মাদেৱৰ নিবাস। চাৰিমূৰীয়া ব্ৰহ্মাৰ নিবাস ক'ত আছে? সত্যলোকত। অকল চাৰিমূৰীয়া ব্ৰহ্মাই নাই, যেতিয়া দ্বাৰকালৈ এবাৰ আহিছিল ব্ৰহ্মাদেৱে, দৌৰি ক'লে, এই ব্ৰহ্মা আহিছে, যাচোন কৃষ্ণক কোৱাগৈ। তেতিয়া দৌৰি গৈ কৃষ্ণক কৈছে, ব্ৰহ্মা আহিছে। কেইমূৰীয়া ব্ৰহ্মা সুধিবাচোন?
ব্ৰহ্মা ৰৈ আছে দুৱাৰ মুখত, আহি ক'লে আপুনি কেইটা মূৰ আছে সুধিছে। হা, সৃষ্টিকৰ্তা মই, মোতকৈ আৰু কোনোবা থাকিব পাৰে নেকি? খং উঠি গ'ল। কৈছে প্ৰভুৱে কৈছে আকৌ, নামানি ধমধমাই গৈ দেখিছে প্ৰভু ভগৱন্তই এখন সভাত কিবা বক্তৃতা দি আছে, লাখ লাখ ব্ৰহ্মা আছে, কাৰোবাৰ 10টা, কাৰোবাৰ 20টা, কাৰোবাৰ 1000টা মাথা আছে। জয় কৃষ্ণ। ব্ৰহ্মাই গৈ দেখা পাইছে সৰ্বনাশ, মইচোন ইয়াত একে নগণ্য প্ৰাণী। বুজিব পাৰিছেনে? ঠিক সেইদৰে অনন্ত কোটি ব্ৰহ্মাণ্ডত কি চলিছে আমি কোনেও নাজানিম। সেই ব্ৰহ্মাণ্ডৰ মালিকৰ নাম গুণ শ্ৰৱণ কীৰ্তন মানুহৰ জীৱনৰ ধৰ্ম। সত্য লোকত ব্ৰহ্মাৰ, সত্য লোকৰ ওপৰত কি আছে এবাৰ প্ৰভুজনে পঢ়িছিল, মই বুজাই দিছোঁ। ব্ৰহ্মা লোকৰ অৰ্থাৎ সত্য লোকৰ ওপৰে ভৰিলা হৰৰ নিলয়। হৰ মানে কোন? মহাপ্ৰভু শিৱ। নিলয় মানে কি? ঘৰ, কৈলাশ। ইয়াত চমুকে দিছে, বিৱৰণত আৰু বেছিকে দি আছে। কৈলাশখন আমি ইয়াত যিখন দেখিছোঁ কৈলাশ, ইয়াত প্ৰভু শিৱই আহি জিৰণি লোৱা ঠাই, সেইকাৰণে তাৰ নাম কৈলাশ। আজি বিষ্ণু মন্দিৰ এই জেগাটোক কি বুলি কোৱা যায়? বৈকুণ্ঠ। আচল বৈকুণ্ঠ নহয়, ভগৱানে আহি ভাগৱত শেষ নোহোৱালৈ ইয়াত থাকিব। কৃষ্ণৰ নিৰ্মল কথাৰ চৰিত হৈ জৈত প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে তৈতেষে কৰে নিবাস। যোৱাকালিৰ পৰা যি মহাভাগৱত আৰম্ভ হ'ল, ভগৱান যাব পৰা নাই, তেওঁৰ কথোপকথন পাতি আছে। এইখনো হ'ল দ্বিতীয় বৈকুণ্ঠ পুৰী। ঠিক সেইদৰে আমাৰ হিমালয়ত থকা এইখিনি থকা এইটো প্ৰভু শিৱৰ আশ্ৰয় স্থান কৈলাশ। আচল কৈলাশ ব্ৰহ্মলোকৰ ওপৰত। তাৰ ওপৰত কি আছে চাব। ব্ৰহ্মাৰ ওপৰে ভৈল হৰৰ নিলয়, হৰৰ উদ্ধত বিষ্ণু লোক ৰত্নময়। তাৰ ওপৰত বৈকুণ্ঠ। ভূ ভুৱ চ মহ জন তপ সত্যম কৈলাশ বৈকুণ্ঠ। বৈকুণ্ঠ পিছত আৰু নাই। আৰু এজনে মোক এদিন প্ৰশ্ন কৰিলে, অ প্ৰভু, চবেই যদি হৰিনাম লৈ বৈকুণ্ঠতে যায়, জাগাই নাইকিয়া হ'ব কা? জয় কৃষ্ণ। মই বোলো এগৰাকী মহিলাই প্ৰশ্ন কৰিছিলে। মই বোলো আপুনি ধুনীয়া প্ৰশ্ন কৰিছে। এই ভাগৱতত, বেদত, পুৰাণবোৰত এটা কথাই লিখা আছে, বৈকুণ্ঠখন চিদানন্দ স্থান। তাত যিমান মানুহ বাঢ়ি যাব নিজে নিজে সি বৃদ্ধি পাই, এটাই জেগা, এইটো বৈকুণ্ঠ। যিদৰে ৰাৱণে ব্যৱহাৰ কৰা পুষ্পক ৰথখন তেনেকুৱা আছিল। যদি দুজন মানুহ যায় অনলি 2টা চিটহে হৈ থাকিব তাত, সি মনৰ গতিত চলিছিল। যদি 20 জন যায় সি নিজে নিজে 20টা চিট এক্সটেনশ্যন কৰিব। জানেনে আপোনালোকে? মূল সংস্কৃত ৰামায়ণ চাব, তাতে লিখা আছে। যেতিয়া বান্দৰ সেনাবোৰ ৰাম লক্ষ্মণ আহিব খুজিলে অযোধ্যালৈ দেৱালীৰ দিনা, ডাঙৰ হৈ আহিল। যেতিয়া সীতাক হৰণ কৰিছিল 2টাহে চিট আছিল। সেইখন কুবেৰৰ আছিলে। কুবেৰ হৈছে তেজাৰাৰ, অৰ্থাৎ ধনৰ অধিপতি। কুবেৰ ৰাৱণৰে ভাতৃ, সেই কুবেৰৰ আছিল সেইখন যান। ইমান ধুনীয়া যান ৰাৱণে ক'ত এৰি দিব? ভায়েকক জোৰজবস্তি কৰি লৈ ব্যৱহাৰ কৰিছিল। আৰু সেইখন সীতাক হৰণ কৰোঁতে ব্যৱহাৰ কৰা উল্লেখ আছে ৰামায়ণত। আৰু যেতিয়া মহাপ্ৰভু ৰামচন্দ্ৰই তেওঁ সোনকালে আহিব লগা হ'ল, সেতুৱেদি খোজকাঢ়ি অহা নাই, তেওঁ ক'ত আহিছে? সেই জানতে আহি অযোধ্যা পাইছিলেহি দীপাৱলীৰ দিনা। বাৰু জান হওক, এই যে বিষ্ণুপুৰী বৈকুণ্ঠৰ কথা কৈছে, সেই বৈকুণ্ঠত যোৱা প্ৰত্যেকজন ব্যক্তি চতুৰ্ভুজ। আপুনি দ্বিভুজত যাব নোৱাৰে, আইসকল লক্ষ্মীৰ ৰূপত যায়। এইটো বৰ্ণনা 3য় স্কন্ধৰে বৈকুণ্ঠ বৰ্ণনা বুলি ইয়াতে আছে। অলপ পিছতে দ্বিতীয় গৰ্ভোৎপত্তিৰ পিছত বৈকুণ্ঠ বৰ্ণনা বুলি এইখন ভাগৱততে লিখা আছে, তাত চাই ল'ব। সেই বৈকুণ্ঠলৈ যোৱা অকল মানুহেই নহয়, পৃথিৱীৰ পৰা যিকোনো প্ৰাণী গ'লেও চতুৰ্ভুজত যাব। এইটো নাম শুনিছেনে? হস্তীটোৰ নাম গজেন্দ্ৰ। হস্তি গুচি তৈতে চতুৰ্ভুজ ৰূপ লৈলা, গলে বনমালা হাতে 4 অস্ত লৈলা, কৰিলা প্ৰণাম পাছে দণ্ডৱতে পৰি, পাৰিষদ হুইয়া বৈকুণ্ঠ গৈলা লৰি। চতুৰ্ভুজত গৈছে। চতুৰ্ভুজ ভকতেই চতুৰ্ভুজ। এই যে গামোচাখন লৈছে, এইখনো দ্বিভুজ, গম পাইছে? এই দুখনটো আছে, এই দুখনো দ্বিভুজ, চতুৰ্ভুজ ৰূপ বোলে। সেইকাৰণে গুৰুজনাই গানত
গামোচাখন দিছে আৰু আইসকলে ভাবিব লগা নাই আপোনালোক লক্ষ্মীৰ ৰূপত যাবগৈ বুজিব পাৰিছেনে কিবা একো বুজা নাই এনে কৈ আছো জয় কৃষ্ণ হা নাই কিবা এটা ক'ব তেতিয়াহে মই বুজি পাম হা নাই এটা ক'লেহে এতিয়া ভাগৱতখনক কি কাৰণে মাতিছে অকণমান দুআষাৰ কৈ দিব ইয়াতে পদবন্ধে মাতি গ'লে একোৱে বুজি পোৱা নাযায় গৈহে থকা যায় শব্দকেইটা এই কাৰণে অলপ অলপকৈ গৈছো যাতে আমি ভক্তি মাৰ্গৰ জৰিয়তে বৈকুণ্ঠলৈ যাব পৰা যে আৰু এটা কথা আপোনালোকক জনাই থৈ দিওঁ সেই বৈকুণ্ঠ অধিপতি কৃষ্ণই হৃদয়ত শুই আছেনে বহি আছেনে নে কিবা খেলি আছে নে গাই আছে ভাগৱতৰ তৃতীয় স্কন্ধত স্বৰূপ জ্ঞান কথনৰ লেচাৰী ছন্দত আছে মই আপোনালোকক ভাগি নিদিওঁ নিজে নিজে চাই লওঁ জয় কৃষ্ণ আহক সেই বৈকুণ্ঠ বৰ্ণনাৰ পিছত তাত থকা সমস্ত 14 ভুৱনৰ কথা আৰু ভকতসকল যে চতুৰ্ভুজত আছে চতুৰ্ভুজৰ কথা ক'লো নহয় এতিয়া চতুৰ্ভুজৰ কথা প্ৰকাশ কৰিব